হ'ব দিয়া 17 টকাকৈ দিম আজিকালি সেইদিন নাইও ককাইদেউ হাট বজাৰত চলি থকা প্ৰকৃত মূল্য সম্পৰ্কে ৰাইজৰ মাজত থকা অসচেতনতাই ৰাইজক বাৰে বাৰে প্ৰবঞ্চিত কৰে প্ৰতিখন গ্ৰাম্য হাট বজাৰে আমাৰ বজাৰ অৰ্থনীতিক প্ৰতিফলিত কৰে ইয়াতেই গ্ৰামাঞ্চলৰ আৰ্থসামাজিক বুনিয়াদ গঢ়ি উঠে গঞা ৰাইজে জগতক জানিবলৈ আৰু জগতক জিনিবলৈ ইয়াতেই ৰচনা কৰে প্ৰগতিৰ সোপান জিলিকি উঠে সোণালী দিনৰ জেউতি দদাই লাহে লাহে দেখিছোঁ আমাৰ গাঁৱৰ মানুহবোৰৰ জীৱন বৰ দুৰ্বিষহ হৈ পৰিছে এৰাও আমাৰ গাঁৱৰ মানুহবোৰ গোটেই বছৰ জুৰি হাড় ভঙা পৰিশ্ৰম কৰিও দুবেলা দুসাঁজ সুখে শান্তিৰে খাবলৈ নোপোৱা অৱস্থা হৈছিল আমাৰ সমাজৰ প্ৰতিটো স্তৰৰ মানুহ যাতে সুখে শান্তিৰে জীৱন নিৰ্বাহ কৰিব পাৰে তাৰ কিবা ব্যৱস্থা নহ'বগৈ নোহোৱাৰ কোনো কথাই নাই সেইকাৰণেতো চৰকাৰে ন আঁচনিবোৰ গ্ৰহণ কৰিছে যাতে সেইবোৰৰ পৰা সৰ্বসাধাৰণ ৰাইজে জীয়াই থকাৰ সুপথবোৰ বিচাৰি পায় ইয়াত হ'ল ৰেচনৰ লাইন লাগে সোনকালে তেল দি দিয়ক আমি মই খানা থাকিব কাৰণে আমনি লাগি গৈছে ইমান দেৰি হ'ল সিহঁতলৈকে তেল দিয়া নাই ঘৰত কিমান কাম আছে আমাৰ ঘৰত সোনকালে তেল দি ইমান দীঘল লাইন এইসকলে ৰেচন পাবনে নাই একো ঠিকেই নাই কিন্তু ৰেচনৰ বস্তু নিবলৈ আপোনালোকে দেখোন আটাই আজিয়ে আহিলে গাঁৱৰ যদি আটাইবোৰ মানুহ একেলগে একেদিনাখনেই আহে তেনেহ'লে দেখোন আপোনালোকৰ লগতে দোকানীও ৰেচন দিয়াত সমস্যা হ'ব তাতকৈ লাহে লাহে বেলেগ বেলেগ দিনত অহাই ভাল আছিল নেকি আপোনালোক কিন্তু দেৰিকৈ আহিলে আমাৰ জানো ছাৰ ৰেচন শেষ হৈ যায় ককাইদেউ শেষ কৰোঁ বুলি শেষ কৰিব নোৱাৰি নহয় আমিও নকৰোঁ কাৰণ এই বৈ বস্তুবোৰ আমিও হিচাপ ৰাখিব লাগে আচলতে আপোনালোকৰ পৰিয়ালটোৱে মাহটোত কিমান ৰেচন পায় অৰ্থাৎ পৰিয়ালৰ প্ৰত্যেকজনে কিমান ৰেচন পাব লাগে সেই কথাটো জনা উচিত আচলতে দাদাইদেউ এয়া আমাৰ এইটো আমি সজাগ নোহোৱাৰ কাৰণে আমাৰ বহুতে মিছাতে এনেই জীয়াটো ভুগিছে সজাগনো আকৌ কি হ'ব কম দামতে পোৱা চাউল ধৰ্মেশ্বৰৰ দোকানত পায় বুলি আমি জানোৱেচোন কিন্তু প্ৰতিজনৰ বাবে চৰকাৰে কিমানকৈ ৰেচন নিৰ্ধাৰণ কৰি দিছে তাৰ জানো কিবা হিচাপ ৰাখিছা হিচাপনো আৰু কি দোকানীয়ে যি দিয়ে সেয়াই আৰু সেইটো কথা নহয় আজি আইনে আমাক তথ্য জনাৰ অধিকাৰ দিছে আৰু তাৰ বাবে বিশেষ আইনো প্ৰণয়ন হৈছে দেশত আজি সমাজৰ যিকোনো স্তৰৰ মানুহে চৰকাৰী কাম বা ৰাজহুৱা স্বাৰ্থজনিত হৈ থকা যিকোনো কামৰ বিষয়ে জানিবৰ বাবে এই আইনৰ সহায় ল'ব পাৰে পিছে এই আইনৰ দ্বাৰানো আমাৰ কি লাভ হ'ব যেনে ধৰক সুলভ মূল্যৰ দোকানত ৰেচন কেনেদৰে পাব পাৰি বা এই ৰেচন লাভ কৰিবলৈ আপোনালোকে কি কি কৰিব লাগিব এই সকলোবোৰ আপোনালোকে তথ্য জনাৰ অধিকাৰ আইনৰ জৰিয়তে জানিব পাৰিব আৰু এই আইনৰ জৰিয়তে আপোনালোকে প্ৰতিজন ব্যক্তিৰ বিপৰীতে কিমানকৈ ৰেচন নিৰ্ধাৰণ কৰা হৈছে সেই বিষয়েও জানিব পাৰিব আৰু তেতিয়া আপোনালোকে এই বিষয়ে দোকানীক নিজেই ক'ব পাৰিব পিছে আমি তথ্য জনাৰ বাবে কি কি কৰিব লাগিব দাদাইদেউ আমাৰ লগত যিহেতু অৰ্থনীতি আৰু পৰিসংখ্যা বিভাগৰ দত্ত ছাৰ আছেই আমি দেখোন অহা হাটবাৰত আমি স্কুল চৌহদত আমি সকলোৱে এই বিষয়ে আলোচনা কৰিব পাৰোঁ আৰু আমি সেই সভাত BDO ছাৰক আৰু লগতে আন আন বিষয়াসকলকো মাতিব পাৰোঁ আৰু দত্ত মোকো অলপ বুজাই কওকচোন যে আপোনালোকেনো গাঁৱৰ মানুহৰ মাজত কি কি বিষয় ৰিচাৰ্চ কৰে মানে আমি গাঁৱে গাঁৱে গৈ ৰাইজৰ আৰ্থসামাজিক অৱস্থাৰ সন্দৰ্ভত তথ্য সংগ্ৰহ কৰোঁ এই তথ্যবোৰ লৈ আপোনালোকে কি কৰিব শুদ্ধ তথ্যৰ ওপৰত নিৰ্ভৰ কৰি দেশ আৰু ৰাজ্যৰ পৰিকল্পনা আৰু উন্নয়নমূলক আঁচনি প্ৰস্তুত কৰা হয় এই তথ্যৰ ভিত্তিত ৰাজ্যিক ঘৰুৱা উৎপাদন বা ষ্টেট ডমেষ্টিক প্ৰডাক্ট আৰু জিলা ঘৰুৱা উৎপাদন বা ডিষ্ট্ৰিক্ট ডমেষ্টিক প্ৰডাক্ট নিৰূপণ কৰা হয় ই যিদৰে পৰিকল্পনাৰ বাবে অপৰিহাৰ্য ঠিক সেইদৰে ই ৰাষ্ট্ৰীয় আয়কো প্ৰতিফলিত কৰে মই কাক দেখিছো কি দেখিছো তই কাক দেখিছ কাক দেখিছো তই তৰুণ আৰু সুন্তৰাক দেখিছ তই আৰু কি দেখিছ সিহঁতক পথাৰৰ আলিৰে খোজকাঢ়ি অহা দেখিছ লগে ভাগে দুই কিবা মিটিং চিটিঙলৈ ওলালি নেকি এতিয়া মিটিঙলৈ ওলোৱা নাই কিন্তু তই ঠিকেই ধৰিছ এখন মিটিঙৰ যা যোগাৰ কৰি উভতি আহোঁতে বাটতে এওঁক লগ পালোঁ বহুদিন লগো পোৱা নাছিলোঁ সেয়েহে ভাবিলোঁ সদায় যোৱা ঠাই টুকুৰালৈকেনো আকৌ এবাৰ নাযাওঁ কিয় সদায় বহি কথা পতা ঠাই টুকুৰাতে বহি মনৰ কথাবোৰ আৰু অকণমান আগবঢ়াই নলওঁ কিয় তৰুণ সুন্তৰা মই তহঁত দুয়োটাৰে সামাজিক বা ৰাজহুৱা জীৱনৰ ব্যস্ততাৰ কথা বাৰুকৈ অনুভৱ কৰিছোঁ
আৰু কি অনুভৱ কৰিছোঁ জান এই ব্যস্ততাই যেন তহঁত দুয়োৰে জীৱনৰ বহু জৰুৰী আৰু গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাত পলম কৰিছে কমল দাই দেখোন দাৰ্শনিকৰ দৰে আমাক জীৱন দৰ্শনৰ দীক্ষা দিয়া আৰম্ভই কৰি দিলে দৰ্শন নহয় অসন্তৰা মই মোৰ একান্ত অনুভৱহে তহঁতৰ আগত ব্যক্ত কৰিছোঁ ঠিক আছে আজিৰ পৰা আমি লগ হ'লে তই কোৱা কথাকেইটাৰ আধাৰত আমি আলোচনা কৰিম ঠিক আছে হ'ব কমল শুন আজি আমি মানে মই আমাৰ গাঁওবুঢ়া দাদাই আৰু গাঁৱৰ কেইজনমানে এটা বিশেষ বিষয় লৈ আলোচনাত বহিছিলোঁ আৰু তাতে আমি অহা হাটবাৰে এখন গাঁও সভা পাতিম বুলি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ কি বিষয়ে আলোচনা কৰিবলৈনো গাঁও সভাত বহিবি বিষয়টো যথেষ্ট গুৰুত্বপূৰ্ণ আমি প্ৰতিজন গাঁওবাসীয়ে চৰকাৰক দিবলগীয়া তথ্যসমূহৰ বিষয়ে যথেষ্ট অসচেতন মানে এই অসচেতনতাই কি কৰে জানো আমাকো বিপন্ন কৰে আৰু চৰকাৰৰ ইয়াৰ দ্বাৰা বিপথে চলে আমাৰ তথ্য শুদ্ধ হ'লে চৰকাৰৰ পৰিকল্পনাও শুদ্ধ হয় আৰু এই শুদ্ধ পৰিকল্পনাৰে চৰকাৰী আঁচনি শুদ্ধ হয় আৰু সেই শুদ্ধ আঁচনিৰ দ্বাৰা আমাৰ ৰাইজেও সুফল লাভ কৰে তাৰোপৰি চৰকাৰে প্ৰণয়ন কৰা তথ্য জনা অধিকাৰ আইনৰ বিষয়ে ৰাইজক সজাগ কৰাই আমাৰ এই সভাখনৰ মূল উদ্দেশ্য হ'ব আমাৰ গাঁৱৰ সৰ্বাংগীন উন্নয়নত প্ৰতিজন গাঁওবাসীৰে অংশগ্ৰহণ এই আইনখনে সুনিশ্চিত কৰিছে তৰুণ তহঁতৰ এই প্ৰচেষ্টাত আমাৰ সমবয়সীয়া আটাইবোৰ জড়িত হ'লে আৰু বেছি সফল হ'ম নহয় নিশ্চয় এই বিষয়ে আমি সকলোৱে উমৈহতীয়া দায়িত্ব ল'ব লাগিব কমল আৰু এটা কথা কি অৰ্থনীতি আৰু পৰিসংখ্যা বিভাগৰ একোজন বিষয়ে প্ৰত্যেক গাঁৱলৈ গৈ একোটা আৰ্থ সামাজিক সমীক্ষা চলায় আৰু আমাৰ এই সভাতে তেওঁলোকৰ বিষয়াসকল আহি ইয়াৰ বিষয়ে আমাক বুজাই ক'ব বঢ়িয়া হ'ব তহঁতে তহঁতৰ ভাগে আগবাঢ়চোন ময়ো আমাৰ ক্লাবৰ লগৰবিলাকক কৈ কথাটো আৰু অলপ আগবঢ়াওঁ মই যিয়ে লাগিলোৱে আৰু আহোঁ দে ঠিক আছে আমি বহু দিনৰ মূৰত এনেকৈ লগ পাইছোঁ নহয়নে এৰা আমাৰ চোন ৰাইজৰ কামবোৰত লাগি থাকোঁতে নিজৰ কথাবোৰ পিছ পৰিয়ে গৈছে কমলহঁতেও আমাক লৈ চিন্তিত হোৱাৰ কথাও প্ৰকাশ কৰিছে কি কৰিম কোৱা ৰাইজখনচোন আমাৰ এই দাদা ভাই ভাগিন নহয় জানো তেওঁলোকৰ সুখ দুখৰ সমভাগী হ'বলৈ মন যায় দিয়াচোন আৰু তেওঁলোকৰ হৈ কিবা এটা কৰিলে মনটোও কিবা প্ৰফুল্লিত হয় কি চাই আছানো বগলীৰ জাকটো বগলী বগা ফুট দি যা তৰা এই তৰা কি হ'ল নাই তুমি মই তুমি সংসাৰ সপোনৰ সংসাৰ প্ৰাপ্তিৰ প্ৰাচুৰ্যই উপচাই তুলিব আমাৰ জীৱন প্ৰশান্তিয়ে বিদ্যুৎ কৰিব আমাৰ ভৱিষ্যত বালাগি ফাগুনৰে উতনো আসি গাম আমি দুয়ো মিলি মিলনৰে গীত বালাগি ফাগুনৰে উতনো আসি গাম আমি দুয়ো মিলি মিলনৰে গীত চকুতে চকু হাততে থলো হাত উমাল উমাল সুৰ শুনো ৰণন বালাগি ফাগুনৰে উতনো আসি গাম আমি দুয়ো মিলি মিলনৰে অলপ মৰম আৰু অলপ হাঁহি বাজি উঠে দেখো জীৱনৰে বাহি নীলিমা কাষে সাৱটিছে আজি উৰি যোৱা দুটি মিঠা জোৰো পক্ষী চকুতে চকু হাততে থলো হাত উমাল উমাল
আহি ফাগুনৰে উতনুৱা শীত গাম আমি দুয়ো মিলি মিলনৰে গীত তহঁত আহিলি এই কথাবিলাক ইহঁতক অলপ বুজাই কচোন মই অলপ কৈছোঁৱেই দেখোন আমি সকলোৱে পঢ়ি শুনি শিক্ষিত হ'লোঁ কিন্তু আমাৰ গাঁৱৰ ৰাইজক কিন্তু আমি এতিয়াও শিক্ষিত কৰি দিব পৰা নাই তেওঁলোক আমি ন কথাবিলাক এতিয়াও শিকাবই পৰা নাই সেইকাৰণে ভাবিছোঁ অহা হাটবাৰে আমি স্কুলৰ চৌহদত এখন সভা আয়োজন কৰোঁ আৰু তাতে আমি বহি পেলাই সকলোৱে আলোচনা কৰোঁ কথাটো এওঁলোকক অলপ বুজাই কোৱা কওঁখন এতিয়া ধৰি লওক চৰকাৰে আমাৰ সৰ্বাংগীন বিকাশৰ কাৰণে কিছুমান পুঁজি আবণ্টন দিছে কিন্তু সেই পুঁজিবোৰ ক'ত ব্যৱহাৰ হয় বা কেনেদৰে ব্যৱহাৰ হয় আমি কোনেও গমেই নাপাওঁ অথচ সেই কামবিলাক তোৰ চলি আছে আৰু থাকিব ভোট দি আমি চৰকাৰ বনাইছো গতিকে চৰকাৰে আমাৰ হৈ কাম কৰিবই লাগিব শুন আলতাফ কথাবোৰ তেনেকৈ ক'লে নহয় চৰকাৰে আমাক ধনহে দিছে কিন্তু কামটো যিজনে সমাধা কৰিব তেওঁৰ ওপৰত নজৰ দিব লাগিব তই মই আমি ৰাইজখনেই আৰু সেইকাৰণে চৰকাৰে ক'ত কিমান টকা খৰচ কৰিছে ধৰি লওক আমাৰ সেই গাঁৱৰে তোৰ সেই কণ্ট্ৰল দোকানখন তাত প্ৰতিজন ব্যক্তিৰ বিপৰীতে কিমানকে ৰেচন আমি পাব লাগে সেয়া জানো জনা আমাৰ অধিকাৰ নাই সেইটো হয় পিছে আমি এইবোৰ কেনেকৈ জানিম সেইবোৰ জানিবৰ বাবে এতিয়া চৰকাৰে আমাৰ হাতত তুলি দিছে তথ্য জনাৰ অধিকাৰৰ আইন আৰু সেইবোৰ কথা আমি প্ৰথমতে নিজে জানি ল'ম তাৰপিছত আমি মিটিং পাতি চবকে জনাই দিম পিছে আচল কথাটো পাহৰিলা যেন পাইছো শুন মানে সেইদিনাখন সভাত অৰ্থনীতি আৰু পৰিসংখ্যা বিভাগৰ এজন বিষয়া উপস্থিত থাকিব আৰু তেওঁ আমাক আহি পেলাই কেনেকে জৰীপবিলাক কৰে মানে মানুহৰ ঘৰে ঘৰে গৈ সেইবোৰ আমাক বুজাই দিব ৰচোন এই জৰীপনো আকৌ কেলে এতিয়া চা তেওঁলোকৰ কিছুমান কৰ্মচাৰী মানুহৰ ঘৰে ঘৰে যায় গৈ তথ্য সংগ্ৰহ কৰে ধৰি লওক কাৰ ঘৰত কি কি খেতি কৰে কৃষিভূমি কিমান আছে এই সকলোবোৰ তেওঁলোকে তথ্য সংগ্ৰহ কৰে বা পানী উৎস কি তেওঁলোকে পানী ক'ৰ পৰা সংগ্ৰহ কৰে এই গোটেইবোৰ তেওঁলোকে চৰকাৰক জমা দিয়ে তাৰ পৰানো আমাৰ কি হ'ব মই বুজিছোঁ তাৰ পৰা চৰকাৰে আমাৰ ৰাইজৰ জীৱন ধাৰাৰ বিষয়ে অনুমান কৰিব পাৰিব আৰু পৰৱৰ্তী বৰ্ষত আঁচনি যোগোৱাত সহায় হ'ব দেখিলি আমি যে কমলক মিছাকে আমি সেইটো কি টিউবলাইট বুলি কওঁ ই আচলতে সেইটো বঢ়িয়া ঠিক আছে এটা কাম কৰোঁ এনেই আমি সময় নষ্ট নকৰোঁ মই এটা গান লিখি আনিছোঁ লগতে সুৰো কৰি আনিছোঁ কমল গানটো এনেকুৱা হ'ব হা অ' ককাইটি অ' মাহিতি কিমান দিন থাকিবি আৰু হাত খাব নিজৰ প্ৰাপ্য অধিকাৰখিনি ল'বৰে হ'ল সদা সজাগ আৰু সজাগতা আনিবৰে হ'ল অ' ককাইটি অ' মাহিতি কিমান দিন আৰু থাকিবি হাত সাৱটি অৰ্থনীতি আৰু পৰিসংখ্যা প্ৰতিফলিত হয় য'ত আৰ্তজনৰ জিঘাংসা ব্যাকুলতাৰে তাতেই ৰয় সহস্ৰজনৰ অন্তহীন ভৰসা অৰ্থনীতি আৰু পৰিসংখ্যা এটা আনটোৰ পৰিপূৰক এটা আনটোৰ প্ৰতিপালক চৰকাৰৰ দ্বাৰা গঠিত এটা সঞ্চালকালয় ৰাজহুৱা কাম কাজৰ দাপোন সদৃশ স্বচ্ছতা কেৱল মাত্ৰ স্বচ্ছতাই আৱৰা ইয়াৰ চৌদিশ জন্মলগ্নৰে পৰা কেইবাটাও দশক ধৰি এটা সঞ্চালকালয়ে সুখে দুখে ৰাইজৰ কাষত থিয় হ'বলৈ অংগীকাৰবদ্ধ হৈছে এই সঞ্চালকালয়ৰ বিষয়া কৰ্মচাৰীয়ে সঠিক মূল্য নিৰূপণৰ বাবে বিভিন্ন ক্ষেত্ৰৰ পৰা মূল্য সংগ্ৰহ কৰে ফাৰ্ম হাৰ্ভেষ্ট প্ৰাইচ বা খেতিয়কৰ নিজা মূল্য মধ্যভোগীৰ মূল্য আৰু বজাৰৰ পাইকাৰী বা খুচুৰা মূল্যও এওঁলোকে সংগ্ৰহ কৰে সকলোবোৰ ক্ষেত্ৰতে যেনে কৃষি উদ্যোগ আৰু অন্যান্য অৰ্থনৈতিক কাম কাজৰ সৈতে জড়িত প্ৰতিষ্ঠানসমূহৰ লগতে ৰাজহুৱা সেৱাখণ্ডসমূহত ৰাইজৰ অংশগ্ৰহণ আৰু চৰকাৰৰ দ্বাৰা নিৰূপিত মূল্যৰ বিষয়ে ৰাইজ অৱগত হোৱাটো অতি জৰুৰী যিকোনো সৰু ডিপাৰ্টমেণ্ট বা হাউচ হোল্ড বা শ্বপছ এণ্ড এষ্টাব্লিছমেণ্ট প্ৰত্যেকে নিজৰ ডেটাখিনি দিব লাগে তেতিয়াহে আমাৰ দেশৰ এই প্লেনিং কৰিবলৈ সুবিধা হয় যিটো ডিপাৰ্টমেণ্টৰ ইকনমিক ষ্টেটিষ্টিক্স আছে গোটেই ভাৰতবৰ্ষতে লেখত ল'বলগীয়া এটা আমাৰ ডিপাৰ্টমেণ্ট সেই ডিপাৰ্টমেণ্টে যিমানখিনি কাম হৈছে আমি সকলোৱে তেওঁলোকৰ তাতে যিখিনি ডেটা থাকে সেইখিনিয়ে ল'ব লাগে কিন্তু কি হয় আমি দেখা পাওঁ যে বহুতে বিভিন্ন ধৰণৰ ডেটা আনি পেলাই কৈ দিয়ে আৰু চ'ৰ্চটো মেনশ্যন নকৰে গতিকে তেনেস্থলত কিছুমান কনফিউজন ক্ৰিয়েট কৰা হয়
আৰু সেইবোৰো আঁতৰি থাকিব পাৰে কাৰণ অৱশ্যে আমাৰ যথেষ্ট সময় নষ্ট হয় সকলোকে অনুৰোধ কৰোঁ যাতে ডেটাখিনি ঠিকমতে দিয়ে আৰু যাতে দিয়াৰ পিছত যেতিয়া ইকনমিক ষ্টেটিষ্টিক্স যেতিয়া কৰিব তাৰপিছত যদি কিবা থাকে তেওঁলোকে কৰক কিন্তু আকৌ ইণ্ডিপেণ্ডেণ্টলি যদি ডেটা পাব্লিছ কৰি দিয়ে তেতিয়াহ'লে আমাৰ দিগদাৰ হয় আৰু সেইকাৰণে বোধ হয় যদি আমি সৰ্বভাৰতীয় স্তৰত যদি যাব খুজিছোঁ গোটেই ডেভেলপ কাণ্ট্ৰিবোৰৰ তেওঁলোকৰ ডেটা আছে যাতে যেতিয়া যিমান ডেটা লাগে পোৱা যায় এটা চ'ৰ্চৰ পৰা আহে এই কনফিউজনবোৰ নাথাকে কিন্তু আমাৰ নিচিনা আণ্ডাৰ ডেভেলপ কাণ্ট্ৰিবোৰত কি হয় ডেটাবোৰ চব বেলেগ বেলেগ ক'ৰ পৰা কি আহে ক'ব নোৱাৰি এতিয়াও আমি ধৰিব পৰা নাই আমাৰ পভাৰ্টি কিমান পভাৰ্টি পপুলেশ্যন কিমান আনকি পাৰ কেপিটেল ইনকামো বেলেগ বেলেগ প্ৰদেশৰ পৰা বেলেগ বেলেগ ধৰণৰ কৰি দি দিয়ে আমি কেতিয়াও গম নাপাওঁ কোনটো পাৰ কেপিটেল ইনকাম সহজ শুদ্ধ বা কোনটো অশুদ্ধ এইকাৰণে আমি এটা নতুনকৈ গোটেই গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এটা প্ৰচেছ এটা লৈছে যাতে ডেটাখিনি ভালকৈ আহে আৰু এটা চ'ৰ্চৰ পৰা যায় আৰু সেইটোৰ ওপৰত বেছ কৰি যাতে আমাৰ প্লেনিং যিটো প্লেনিং ডিপাৰ্টমেণ্ট আছে প্লেনিং তেওঁলোকে ভালকৈ কাম কৰিব পাৰে নমস্কাৰ আমি অৰ্থনীতি আৰু পৰিসংখ্যা সঞ্চালকালয়ৰ পৰা আহিছোঁ আপোনাৰ এই বাঁহ বেতৰ দোকানখনৰ কামবোৰ আপোনালোকে ক'ৰবাৰ পৰা কিনি আনি কৰে নে নিজে তৈয়াৰ কৰি বিক্ৰী কৰে আমি নিজে কৰোঁ আপোনালোকৰ মজুৰিদাৰ মানুহ কেইজন এই সঞ্চালকালয়ে এই ক্ষেত্ৰসমূহৰ তথ্য সংগ্ৰহ কৰে ক্ষেত্ৰ সহায়কসকলক সকলো ক্ষেত্ৰ অধ্যয়নতে আমাৰ ৰাইজে শুদ্ধ তথ্যৰে সহযোগ কৰিলে ৰাইজ উপকৃত হ'ব এই সঞ্চালকালয়ে আমাৰ খাটি খোৱা মানুহখিনিক মুক্তিপণ কৰাৰ সন্ধান দিছে গ্লানিময় জীৱনৰ অৱসানৰ বাট আহিলে দেৰি হ'ল নেকি নাই নাই ঠিকে আছে শুদ্ধ তথ্যৰে আশ্বস্ত হ'বলৈ পথৰ সম্ভেদ দিছে নিজেই নিজৰ ভৱিষ্যত প্ৰশস্ত কৰিবলৈ নিঃস্বজনক কান্ধ পাতি দিছে উদিত সূৰ্যৰ দিশে আগুৱাই যাবলৈ প্ৰেৰণা যোগাইছে অন্ধকাৰ নাশী পোহৰৰ বাটেৰে কেৱল পোহৰৰ বাটেৰে বাট বুলিবলৈ বাট দেখুৱাইছে যুগ যুগ ধৰি নিজে কৰা ভুলৰ সংশোধনী প্ৰক্ৰিয়া আৰম্ভ হৈছে আমি অৰ্থনীতি আৰু পৰিসংখ্যা সঞ্চালকালয়ৰ পৰাই আহিছোঁ আপোনালোকৰ গাঁৱৰ খেতিয়কৰ বিভিন্ন তথ্য সংগ্ৰহ কৰিব আহিছোঁ আৰু আমাৰ এই কামৰ উদ্দেশ্য হ'ল আপোনালোকৰ পৰা পোৱা তথ্যসমূহ বিশ্লেষণ কৰি কৃষি ক্ষেত্ৰৰ উন্নয়নৰ বাবে কেনেকুৱা ধৰণৰ আঁচনি প্ৰস্তুত কৰিব পৰা যায় সেই বিষয়ে আলোচনা কৰে আৰু তাৰ ওপৰত ভিত্তি কৰি এখন নতুন আঁচনি প্ৰস্তুত কৰা যাৰ দ্বাৰা আপোনালোকৰ অৰ্থনীতিটো কিছু সবল প্ৰাণৰ মমতাই যেতিয়া আকুল কৰিছে তেতিয়া আমাৰ গঞাই বুজিছে জীৱনৰ দিগ আৰু বাণীৰ জোখ উলিয়াব জানিছে ত্ৰুটিহীন জীৱনৰ হিচাপ বিচাৰি হাবাথুৰি খাইছে আত্মজনৰ জয় হ'ব বিৰামহীন ক্ৰান্তিৰ অন্ত পৰিব শুদ্ধ তথ্যৰে সমৃদ্ধ হ'ব সুখে শান্তিৰে জীৱন আবৃত্ত হ'ব কিমান দিন থাকিবি আৰু হাত খাবতি ও ককাইতি ও মাহিতি কিমান দিন থাকিবি আৰু হাত খাবতি নিজৰ প্ৰাপ্য অধিকাৰখিনি ল'বৰে হ'ল সদায় সজাগ আৰু সজাগতা আনিবৰে হ'ল ও ককাইতি ও মাহিতি নহ'লে মিছাতে জীয়াটো ভুগিবি আৰু পৰিসংখ্যা বিভাগে গাঁৱৰ ঘৰে ঘৰে ঘূৰি জৰীপ কৰিছে অৰ্থনীতি আৰু পৰিসংখ্যা বিভাগে গাঁৱৰ ঘৰে ঘৰে ঘূৰি জৰীপ কৰিছে উন্নয়নৰ মাপকাঠিৰ লেখ জোখ লৈ এৰে আঁচনিৰ বিষয়ে চৰকাৰক কয় ও ককাইতি ও মাহিতি সত্য আৰু শুদ্ধভাৱে তথ্য বুজিবি ও ককাইতি ও মাহিতি তেহে চৰকাৰী আঁচনিৰ সুফল পাবি তেহে চৰকাৰী আঁচনিৰ সুফল পাবি
ৰাইজসকল নমস্কাৰ। আজি আপোনালোকে অশেষ কষ্ট কৰি এই সভালৈ অহাৰ বাবে আপোনালোক সকলোলৈকে মই ধন্যবাদ জ্ঞাপন কৰিম। লগতে এই সভাখন চলাই নিয়াৰ বাবে আমাৰ সকলোৰে পৰিচিত পঞ্চায়তৰ সদস্যা মাননীয়া গীতিমা দাস বাইদেউক অনুৰোধ জনাইছোঁ। এতিয়া সভাৰ কাৰ্যসূচী অনুসৰি মই আমাৰ BDO ছাৰক দুআষাৰ ক'বলৈ অনুৰোধ জনালোঁ। মাননীয় সভাপতি মহোদয়া আৰু শ্ৰদ্ধেয় ৰাইজ, আজি আমি ইয়াত চৰকাৰে প্ৰণয়ন কৰা তথ্য জনাৰ অধিকাৰ আইন, এই তথ্য জনা অধিকাৰ আইনখনৰ বিষয়ে আপোনালোকৰ সৈতে আলোচনা কৰিম। ধৰক আপোনালোকৰ এই অঞ্চলত চৰকাৰৰ যিবোৰ কাম কাজ চলিছে সেই কাম কাজসমূহৰ তথ্য আপোনালোকে জানিব লাগে। উদাহৰণস্বৰূপে এই অঞ্চলত চৰকাৰৰ এনৰেগা আঁচনিৰ জৰিয়তে যিসমূহ পথ নিৰ্মাণৰ কাম চলি আছে, সেই পথ নিৰ্মাণৰ কামত চৰকাৰে কিমান ধন আবণ্টন কৰিছে, সেই আবণ্টিত পুঁজি সম্পৰ্কে আৰু আবণ্টিত ধন সঠিকভাৱে ব্যৱহাৰ হৈছে নে নাই সেই বিষয়ে আপোনালোকে জনাটো দৰকাৰ। যদি তথ্যসমূহ আপোনালোকে শুদ্ধভাৱে আগেয়ে নাজানে, তেতিয়াহ'লে এই পথসমূহ নিৰ্মাণ কৰাৰ ক্ষেত্ৰত ক'ৰবাত আসোঁৱাহ থাকিব পাৰে। গতিকে আমাৰ ইয়াতে চলা সকলোবোৰ কাম কাজ যাতে আসোঁৱাহমুক্ত হয়, ত্ৰুটিমুক্ত হয়, তাৰ বাবে আপোনালোকে আগতীয়াকৈ সকলোবোৰ তথ্য আপোনালোকে জনাটো প্ৰয়োজন আছে। যদি আগেয়ে সকলোবোৰ তথ্য আপোনালোকে জানে আৰু শুদ্ধভাৱে যদি আপোনালোকৰ মনত তথ্যসমূহৰ বিষয়ে আপোনালোকৰ জ্ঞান থাকে, তেতিয়াহ'লে ইয়াত কোনেও কেতিয়াও আপোনালোকক প্ৰবঞ্চনা কৰিব নোৱাৰিব। আপোনালোকে আমাৰ সকলোবোৰ কাম কাজত সহযোগ কৰিব। ধন্যবাদ। শ্ৰদ্ধাৰ ৰাইজ, আমাৰ মাজত অৰ্থনীতি আৰু পৰিসংখ্যা বিভাগৰ দত্ত ছাৰ আৰু মহেন্দ্ৰ বৰা ছাৰ উপস্থিত হৈছেহি। আমি শ্ৰদ্ধাৰে দত্ত ছাৰ আৰু মহেন্দ্ৰ বৰা ছাৰক আসন গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছোঁ। আমাৰ অৰ্থনীতি আৰু পৰিসংখ্যা সঞ্চালকালয়ৰ মূল কাম হৈছে ৰাষ্ট্ৰ বা ৰাজ্যৰ আৰ্থ-সামাজিক ক্ষেত্ৰখনৰ খতিয়ান লৈ সেই সম্পৰ্কীয় বিভিন্ন ধৰণৰ তথ্য পাতি সংগ্ৰহ কৰি আৰু সেই তথ্যৰ ওপৰতে ভিত্তি কৰি ৰাইজৰ বাবে উন্নয়নমূলক আঁচনি প্ৰস্তুত। আমাৰ এই কাৰ্যালয়টো 1948 চনতে স্থাপিত হৈছে আৰু ই বৰ্তমান পৰিকল্পনা আৰু উন্নয়ন বিভাগৰ জৰিয়তে কাৰ্যনিৰ্বাহ কৰি আছে। আমাৰ এই বিভাগৰ জৰিয়তে সময়ে সময়ে অৰ্থনৈতিক তথা গৃহভিত্তিক সমীক্ষা চলে আৰু এই সমীক্ষাৰ পৰা লাভ কৰা তথ্যৰ ওপৰত ভিত্তি কৰি ৰাইজৰ উন্নয়নৰ বাবে বিভিন্ন ধৰণৰ উন্নয়নমূলক আঁচনি যুগুতোৱা। এইখিনিতে এটা কথা জানিব লাগিব যে আঁচনি এখন শুদ্ধ হ'বলৈ হ'লে তাত ব্যৱহাৰ কৰা তথ্যসমূহ শুদ্ধ হোৱা আৱশ্যক। গতিকে এই শুদ্ধ তথ্যসমূহ আপোনালোক অৰ্থাৎ আমাৰ ৰাইজে আমাক দিব। কেতিয়াবা কেতিয়াবা আমি দেখা পাওঁ যে আমাৰ তথ্য সংগ্ৰহকাৰীসকলক শুদ্ধ তথ্যৰ যোগান নধৰি ঘৰৰ পৰা ওলটাই খেদি দিয়ে। গতিকে আপোনালোকলৈ মোৰ বিনম্ৰ অনুৰোধ, আমাৰ যিসকল তথ্য সংগ্ৰহকাৰী আপোনালোকৰ ওচৰলৈ যাব, তেওঁলোকৰ লগত আপোনালোকে সম্পূৰ্ণ সহযোগ কৰিব আৰু শুদ্ধ তথ্য প্ৰদান কৰিব। এইখিনিতে মই মোৰ লেপটপত এটা আদৰ্শ সাক্ষাৎকাৰ ৰেকৰ্ড কৰি আনিছোঁ, আপোনালোকক দেখুৱাইছোঁ। नमस्कार, मैं अर्थनीति और परिसंख्या विभाग से आया हूँ जी। अच्छा, हमको थोड़ा इन्फॉर्मेशन चाहिए आपसे। आप जो ये काम कर रहे हैं ना, कितना दिनों से कर, कितना साल? 10 साल से कर रहे हैं। 10 साल। इसका मालिक कौन है? मनोज ठाकुर। आप उसका कोई कर्मचारी है? अच्छा, यहाँ पे कितना कर्मचारी है? 2 आदमी। 2। उनको किराया देता है? नहीं, हम लोग काम करने के बदले में पैसा मिलता है। अच्छा, आपका जाति क्या है, मतलब आपका कम्युनिटी क्या है, कौन सा कम्युनिटी का है, हिंदू मुस्लिम या कौन सा? हिंदू है। हिंदू, ठीक। आपका मालिक का नाम क्या बोला? मनोज ठाकुर। मनोज ठाकुर।
और ये अब ये जो बनाया है ना ये घर, उसके लिए कुछ लोन वगैरह लिया है सरकार से? कुछ नहीं लिया। लेने का कोई ट्राई किया है क्या, कोशिश किया है कभी? अभी नया बिल्डिंग बनेगा तो उसके बाद में ले सकते हैं। अच्छा, नया बिल्डिंग बनने का बाद, ठीक है। ये जो कच्चा हमको दिया है ना, ये सब हम लोग सरकार को भेजेंगे, वो लोग ये आपका ऊपर परिकल्पना करेंगे, कोई नया प्लान बनाएंगे, ठीक है। उसका बाद कुछ मिलने वाला है आप लोग को, ठीक है। ये देश के भलाई के लिए ले रहा हूँ। अगर ऐसे हम फिर आए ना, कोई आदमी आएगा हमारा ऑफिस से, पूरा सहयोग कीजिए, ठीक है। नमस्कार। এতিয়া বুজিলে নহয়? আপোনালোকলৈ মোৰ অনুৰোধ, আমাৰ যিসকল তথ্য সংগ্ৰহকাৰী আপোনালোকৰ ওচৰলৈ যাব, তেওঁলোকক যাতে আপোনালোকে সম্পূৰ্ণ শুদ্ধ তথ্যৰ যোগান ধৰে। তেন্তে ৰাইজ, আমি বৰা ছাৰৰ পৰা বহুখিনি কথাই গম পালোঁ। সকলোৱে আমি সহযোগ কৰিম। লগতে ইয়াতে মই সভাখন ভংগ বুলি ঘোষণা কৰিলোঁ। জানে বৌ, সেইদিনাখনে সভাত চৰকাৰী বিষয়াজনে কোৱা কথাবোৰকে ভাবি আছোঁ। সমাজৰ উন্নতিত যে আমাৰ দৰে মানুহৰো ভূমিকা থাকে, মই আজিহে বুজিলোঁ। হয়, কথাবোৰ এতিয়াহে ভালদৰে বুজিব পাৰিলোঁ। সেয়ে গাঁৱৰ প্ৰতিগৰাকী মহিলাক এই বিষয়ে ভালদৰে বুজাব লাগিব, নে কি কোৱা? ঠিকেই। আমি এই সঠিক তথ্যবোৰ কিদৰে দিব লাগিব আৰু সেই সঠিক তথ্যৰ পৰা কিদৰে উপকাৰ হ'ব, সেই কথা আমি মহিলাসকলক বুজাব লাগিব। অকল মহিলাকে কিয়, দৰকাৰ হ'লে আমি পুৰুষসকলকো বুজাব লাগিব, নহয়নে? হয় হয়। তেতিয়াহ'লে কাইলৈ ৰাতিপুৱা আপুনি আমাৰ লগতে ওলাব। ভাল বাৰু, ব'লা যাওঁ ব'লা। নিজেই নিজক বিচলিত কৰা অধ্যায়ৰ জৱনিকা পৰাত ৰাইজ আজি সমাগত সমুজ্জ্বল নতুন দিনৰ পিনে ধাৱমান। আনন্দ ল'বলৈ আৰু দহোজনক আনন্দ দিবলৈ নতুন গতিৰ দিশে প্ৰবাহমান।